ধৰ্ম বুলি কওঁতে আজিকালি বৰ বিপদ বোলে কলিত দ্বাদশত লিখিছে নহয় দান পুণ্য কৰিলে মুহুৰ হৈব খ্যাতি হেন দম্ভভাৱে ধৰ্ম আচৰিবে আতি বৰ বিপদ হয় দান পুণ্য কৰিলে বোলে মোৰ খ্যাতি বৃদ্ধি পাব সেইকাৰণে নহ'লেনো ৰজা মহাৰাজাবিলাকে ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ ক'তো নাম লিখি থৈ নগ'ল বোলে মই বনাইছোঁ মই আকৌ ঘটিটো দিলেও নামটো লিখি দিওঁ নহয়নে এইটো বেয়া কথা মই এইটো সমালোচনা কৰিবলৈ যোৱা নাই অন্য ক্ষেত্ৰত কোনোবাই কিবা এটা দিছে ভাল কথা স্মৃতি হিচাপত নিজৰ নামটো ৰাখিছে কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত যেতিয়া কিবা এটা দিয়া হয় ন আমিনো কি দিছোঁ ন আমাৰতো দিয়াৰ সামৰ্থ্যতা নহয় নিস্বাৰ্থ ভাৱত দিব লাগে এই বোলে নহয় ৰাইজে গম পাব লাগিব নহয় গম পোৱাৰ প্ৰয়োজন নাই মানুহৰ ফকাছত আহিলে তেওঁ ফকাছৰ পৰা নাইকিয়া হৈ যাম নহয় পুতনা ৰাক্ষসী আছিল যদিও ধুনীয়া ৰূপ লাৱণ্য গৈছিল গোটেই ব্ৰজবাসীসকলৰ ফকাছত আহি পৰিলে নহয়নে সকলোৱে চাই পুৰুষটো মুহ গ'লে মহিলাসকলো মুহ গ'ল ইমান সুন্দৰ ৰূপ লাৱণ্যত গ'ল মানুহৰ ফকাছত গুৰুত্ব এটা দিলে কিন্তু ঈশ্বৰৰ ফকাছত নাইকিয়া হৈ গ'ল ঈশ্বৰে ওচৰ চপাৰ লগে লগে চকুকেইটা ঢাকি দিলে বোলে ক'লে হ'বনে সেই পুতনাকচোন জননীৰ সমান গতি দিছে শুদ্ধ কথা পুতনাক জননীৰ সমান গতি দিছিলে বুলি সকলোৱে জানে কিন্তু গতি পোৱাটোৱে লক্ষ্য নহয় পুতনাই যদিও জননীৰ সমান গতি পাইছে ঈশ্বৰৰ স্নেহটো কাহানিও অনুভৱ কৰা নাই মাতৃ যশোদাই যিটো স্নেহ ঈশ্বৰৰ পৰা পালে পুতনাই জানো সেইটো পালে গতিহে পাইছে গতি পোৱাটো আমাৰ লক্ষ্য নহয় নহয় ধৰি লওক এগৰাকী মাতৃ যেনিবা দুজন সন্তান এজনে কথা ক'লে শুনে আনজনে নুশুনে দুইজনক সমানেই ভাল পায় নিজৰ মাক নিজৰ দেউতাক কিন্তু কথা শুনা ল'ৰাটোৱে মাক দেউতাকৰ যিটো স্নেহ অনুভৱ কৰিব পাৰে কথা নুশুনাটোৱে পাব জানো সম্পত্তিৰ ভাগ পোৱালৈ মাক বাপে সন্তুষ্ট হোৱাটোক নুবুজাই নহয় পিতৃ মাতৃ সেই স্নেহটো জীৱনত অনুভৱ কৰিব পাৰিলে নে নাই পাৰে পুতনাই গতিহে পাইছে স্নেহ পোৱা নাই সেইখিনিতে দেখুৱাইছে কেৱল গতি পোৱাটোৱে আমাৰ লক্ষ্য নহয় আমাৰ ভাৱটো কেনেকুৱা সেইটো আমি লক্ষ্য দিব লাগিব কাৰণ ভাৱেন লভতে দেৱ দৰ্শনম ভাৱতহে ঈশ্বৰক পোৱা যায় বিনা ভাৱত ঈশ্বৰক পোৱা সম্ভৱ নহয় সেইবাবে ভাগৱতৰ ভৱবৰ্ণৰ পৰা আৰম্ভ হৈছে শেষতো ভাৱতেই শেষ হৈছেগৈ ৰজা পৰীক্ষিতক 12 স্কন্ধ ভাগৱত ক'লে শেষত স্বতন্ত্ৰ ৰূপত পৰীক্ষিতক কৈ দিলে যে এতিয়া তুমি স্ব ইচ্ছাৰে যি সিদ্ধান্ত ল'ব পাৰা বা যদি তোমাৰ মনত যদি কিবা সংশয় আছে মই আকৌ তোমাক এবাৰ ভাগৱত শুনাবলৈ প্ৰস্তুত আছোঁ নহয়নে শুকদেৱে চিলমোহৰ মাৰি দিয়া নাই যে এতিয়া তোমাৰ হৈ গ'ল আৰু কাম নহয়নে কাৰণ গুৰুৱে পথটোহে দেখুৱাই দিয়ে তাত স্থিতিটো কিমান বৰ্তি থাকে কিমান সময় বৰ্তি থাকে সেইটো শিষ্যজনৰ নিজৰ দায়িত্ব যে শিষ্যৰ স্থিতিও লৰচৰ হ'ব পাৰে যদি হ'লে সেই স্থিতিস্থাপকতাটো সেই একাগ্ৰতাটো নাই কাৰণ চাওকচোন একাগ্ৰতাটো বৰ প্ৰয়োজন সেইবাবেতো ঈশ্বৰৰ স্বৰূপ ধ্যানৰ ব্যৱস্থাটো দিছে ভগৱানৰ চৰণৰ পৰা মস্তকলৈ গৈ পেলাই ঈশ্বৰৰ মুখখন চাই পেলাই ৰৈ থাকিবলৈও কোৱা নাই তাৰপৰা আকৌ তললৈ পেলাই নামি আহা মানুহজনক চালে মই আপোনাৰ মুখখনলৈহে চাওঁ ঈশ্বৰলৈ কালৈ চাব লাগে মুখলৈ নহয় চৰণলৈ গোটেই গতি ক'ত আছে তেওঁ চৰণত নহয়নে সেইকাৰণে আমি চৰণত এতিয়া এই কথা প্ৰসংগতে বৰ ধুনীয়া কথা এটা আহে আমাৰ এতিয়াও কিছুসকলে কৈ থাকে নাই এইবিলাক আমাৰ ভাগৱততো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইবিলাকৰ বৰ্ণনা আছে 4 বৰ্ণ উচ্চ নিশ্চৰ বা ব্ৰাহ্মণৰ উৎপত্তি আপোনাৰ মুখৰ পৰা দেখুৱাইছে ক্ষত্ৰিয়ৰ বাহুৰ পৰা বৈশ্যৰ আপোনাৰ জংঘাৰ পৰা শূদ্ৰৰ চৰণৰ পৰা এইবিলাকে বোলে উচ্চ নিচ ভাৱ কেনেকৈ উচ্চ নিচ হ'ব যদি শূদ্ৰ বুলি কাৰোবাক কৈ নিজ বুলি বুজোৱা গৈছে তেতিয়াহ'লে ভগৱানৰ চৰণো নিচ কোনোবাই ক'ব পাৰিবনে ভগৱানৰ চৰণ নিচ বুলি কাৰণ গোটেই সকলোৰে মূল লক্ষ্য তেওঁ চৰণ প্ৰাপ্তি হয়নে এইবিলাক উচ্চ নিচৰ ধাৰণা ভাগৱততো নাই কিছুসকলেতো সুতমুনিৰ সৈতেও সেই কথাটো জড়িত কৰিব বিচাৰে হয়নে বোলে সুতমুনি নিষ্কুলীয়া আছিল ইত্যাদি ইত্যাদি কথাবিলাক সুতমুনিৰ উৎপত্তি যজ্ঞৰ সুতি পাত্ৰৰ পৰা হৈছিল সেইকাৰণে তেওঁৰ নাম সুত পৰিল আৰু তাত্ত্বিক দৃষ্টিৰে বোলে পুৰাণ ভাৰত যিটো জানয় সম্যক তাহাকে বোলয় সুত শাস্ত্ৰৰ সন্মত যিজনৰ অষ্টাদশ পুৰাণ ভাৰত ৰামায়ণ আৰু মহাভাৰতক ইতিহাস ৰূপত ভাৰত শাস্ত্ৰ কোৱা হয় যাৰ সম্যক ধাৰণা যিজনৰ ওচৰত উপস্থিত আছে সেইজনক তাত্ত্বিক দৃষ্টিৰে সুত বুলি কোৱা হয় আৰু সেই সুতৰ মুখে ভাগৱত শুনিবলৈ গ'লে শুকদেৱে কিয় অভিমান শূন্য হ'বলৈ নহয়নে আৰু ভাগৱতৰ বৰ ডাঙৰ দিশ এটা আছে ভাগৱতত চাওকচোন যেতিয়া কাৰোবাক কিবা এটা শিক্ষা দিয়াৰ প্ৰয়োজনীয়তা হৈছে উচ্চ লোকৰ পৰা উদাহৰণ ক'তো অনা হোৱা নাই আপুনিয়ে চাওক যেতিয়া আপোনাৰ চতুৰ্থ স্কন্ধত ভক্ত ধ্ৰুৱক নাৰদদেৱে উপদেশ দিছে নহয়নে সেইখিনি সময়তচোন নাৰদদেৱে ভক্ত প্ৰহ্লাদৰ কথা ধ্ৰুৱৰ আগত ক'ব পাৰিলেহেঁতেন তোমাৰ দৰে এজনো সত্য যুগত হৈ গৈছে নহয়নে বা ভক্ত প্ৰহ্লাদক গৈও ধ্ৰুৱৰ কথা ক'ব পাৰিলেহেঁতেন
বিপ্ৰ দামোদৰক গৈও পূৰ্বৰ ভক্তসকলৰ কথা ক'ব পাৰিলেহেঁতেন, নহয়নে? বা ধৰি লওক ৰজা অম্বৰীষক গৈও ক'ব পাৰিলেহেঁতেন যে হে মহাৰাজ, পূৰ্বতে প্ৰহ্লাদ, ধ্ৰুৱ আদি শিশুসকলেও ইমান উচ্চ ভক্তি কৰি গৈছে, নহয়নে? উচ্চ পৰ্যায়ত, কিন্তু কোৱাগৈ নাই। তাত এটা ৰহস্য আছে, কি জানেনে? যেতিয়া উদাহৰণ এটা, উপমা এটা উচ্চ স্থিতিত থকা ব্যক্তি এজনৰ পৰা লোৱা যায়, তেতিয়াহ'লে নিজৰ কৰ্মটোত, নিজৰ ভাৱটোত এলাহ আহে। কেনেকৈ এলাহ আহে? মোতকৈ তেওঁ শ্ৰেষ্ঠ, সেইকাৰণে তেওঁ পাৰিছে, নহয়নে? গতিকে মই নিজে আচৰণত অকণমান গাফিলতি কৰিম, তেওঁ মোতকৈ শ্ৰেষ্ঠ, সেইকাৰণে তেওঁ ইমানখিনি পাৰিলে, মই ইমানখিনি নোৱাৰোঁগৈ, নহয়নে? কিন্তু নিজৰ স্থিতিতকৈ অকণমান তলৰ স্থিতিৰ কাৰোবাৰ পৰা যদি কিবা এটা শিকিব পৰা যায়, তেতিয়াহ'লে সেইটো সাৰে সিমুজে পাৰ হৈ যায়, হয়নে? জ্ঞানীজনৰ পৰা মই কিবা এটা শিকিলে, তেওঁ জ্ঞানীয়ে, শাস্ত্ৰ চৰ্চা কৰে কাৰণে কৈছে আৰু তেওঁৰ পৰা শিকিলোঁ, এই কথাটো ইমান মানে প্ৰভাৱ নেপেলায়। বাটত বহি থকা ভিক্ষাৰী এজনৰ পৰা যদি কেনেবাকৈ কিবা এটা কথা শিকি আহিবলৈ লগা হয়, সেইটো সপোনতো মনত পৰে যে ভবাই নাছিলোঁ ভিক্ষাৰীজনেও যে এনেকুৱা জ্ঞান থাকিব পাৰে, হয়নে নহয়? সেইকাৰণে একাদশত গুৰু বৰ্ণনা কৰিবলৈ যাওঁতে 24জন গুৰু বৰ্ণনাত পিংগলা বেশ্যালৈকে বৰ্ণনা আহিছে। কম ডাঙৰ কথানে? অন্য কোনো শ্ৰেষ্ঠ লোকৰ বৰ্ণনা অহাই নাই। ভাগৱতৰ দৰ্শনটো কিমান গভীৰ চাওকচোন। শিকো বুলি ক'লে আটাইতকৈ অপবিত্ৰ স্থানৰ পৰাও কিবা এটা শিকিব পাৰি, যদিহে গ্ৰহণশীলতাটো নিজৰ ভিতৰত থাকে। ভাগৱত ভক্তিয়ে ব্যক্তিজনক ইমান বিনয়ী কৰে যে সংসাৰে যাক অপবিত্ৰ বুলি ভাবি আছে, তেওঁৰ পৰাও কিবা এটা শিকিব পৰা যায়, হয়নে? ইয়াত উদাহৰণ দিবলৈ যাওঁতেও শুকদেৱে অন্য কোনো শ্ৰেষ্ঠ ঋষিমুনিৰ কথাও ক'ব পাৰিলেহেঁতেন, কিন্তু নাই কৰা। সুতমুনি একেবাৰে চুকত বহি আছিল, নহয়নে? তেওঁ একো নাজানে বুলি ভাবিছিল, অভিমান শূন্য হৈ সেই সুতমুনিৰ আশ্ৰয়লৈ যাবলৈ ক'লে। আৰু সেই সুতমুখীটো নৈমিষাৰণ্যত প্ৰথম সত্ৰৰ আৰম্ভণি, তাৰ পৰাই আমাৰ এই 12 স্কন্ধ ভাগৱতৰ কথাৰ পৰম্পৰা আৰম্ভণি। আৰু সেই সুতমুনিৰ ওচৰত সৌনকাদি ঋষিসকলৰ যেতিয়া প্ৰথম স্কন্ধতে দেখুৱালে কি? জিজ্ঞাসা, নহয়নে? জিজ্ঞাসাটো আহিলেতো নহ'ব, আশ্ৰয়লৈ যাব লাগিব। ব্যাস নাৰদৰ সংবাদৰ জৰিয়তে কি দেখুৱালে? আশ্ৰয়। জ্ঞানৰ একেবাৰে শীৰ্ষস্তৰত থকা ব্যাসদেৱেও এজন শুদ্ধ ভক্তৰ আশ্ৰয়লৈ যাব লগা হৈছে, তেতিয়াহে তেওঁ ভাগৱত পাইছে। কাৰণ প্ৰথম ভক্ত কৃপা, তাৰ পাছতহে গুৰু কৃপা, তাৰ পাছতহে ইষ্ট কৃপা। আশ্ৰয়লৈ গ'লেই নহ'ব, তাত বিশ্বাস লাগিব। সেইবাবেই নাৰদদেৱৰ উপৰি জন্মৰ কথা, যে দাসীপুত্ৰ হৈ ঈশ্বৰ ভক্তি আচৰণ কৰি কিমান উচ্চ স্থিতি জীৱই প্ৰাপ্ত কৰিব পাৰে। আৰু সেই আশ্ৰয়লৈ যাওঁতে, সেই বিশ্বাস কৰিবলৈ যাওঁতে কিবা এটা পোৱাৰ ভাৱনাটো যে মনত প্ৰকট নহয়, তাৰ বাবে অশ্বত্থামাৰ প্ৰসংগ, যে গুৰুপুত্ৰ হোৱাৰ পাছতো ৰাজ্য লোভত কৰাৰ বাবে, লোভটো সেইকাৰণে মূৰত যদি উঠি যায়, কাৰণ ধৰ্ম মাৰ্গত মোৰ কথা চবে শুনিব, মই সন্মানিত হ'ম, এই ভাৱত যদি মই ধৰ্ম মাৰ্গলৈ আহিছোঁ, তেতিয়াহ'লে সেইখিনিতে গুৰুপুত্ৰ হোৱাৰ পাছতো স্বয়ং মহাদেৱৰ অংশ অশ্বত্থামা, কিন্তু গতিটো কি হ'লগৈ সকলোৱে জানে। মূৰৰ ওপৰত উঠাই ল'লে যে মই গোটেই পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰিব পাৰিলে ধন সোণ সা সম্পত্তি ধেৰ দিব। তাৰ বিপৰীতে ভক্তজনৰ ভাৱটো কি হয়? দ্ৰৌপদীৰ দৰে, নহয়নে? কম ডাঙৰ কথানে? নিজৰ হত্যা কৰা 5জন পুত্ৰক সেই ব্যক্তিজনক ক্ষমা কৰি দিছে, যে এওঁক হত্যা কৰিবলৈ দিলে আজি তেওঁৰ মাতৃয়েও মোৰ দৰে বেদনা অনুভৱ কৰিব বুলি। কম ডাঙৰ কথা। আমাক কাৰোবাক ঢকা এটা দি চাওকচোন, কাক ঢকা দিলে আমি দেখুৱাই দিম, হয়নে? গতিকে ভক্তি মানে আপোনাৰ ভাৱে কি ভাবে নাজানো, কিন্তু এইটো মোৰ ব্যক্তিগত ভাৱ বুলিয়ে মই কৈছোঁ। মই নাভাবোঁ ভক্তি সৰু বা সহজ বস্তু বুলি। ক'লেই ভক্তি উপজা সম্ভৱ নহয়। কৃষ্ণ বুলি ক'লে ভক্তি নোপজে, তাৰ বাবে প্ৰস্তুত হ'ব লাগিব। আমি যেতিয়া নিজেই কৈ আছোঁ বোলে যাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কৰ্ণ হৰি কথাটো, কেৱল শুনি থকাটোৱে নুবুজাই নহয়। শ্ৰৱণ এনেকৈ নহয়, প্ৰত্যক্ষ শব্দ কৰ্ণই যদি স্পৰ্শ কৰা নাই, তেতিয়াও তেওঁ শ্ৰৱণৰ ফলটো পাব লাগিব। নহ'লে 28,000 ঋষিয়ে কেনেকৈ শুনিছিল আপুনিয়ে ভাবি চাওক। বক্তা এজনহে, তেতিয়াৰ দিনত মাইক্ৰফোনো নাছিল। এজন সুতুমুনিয়ে কওঁতে 28,000 ঋষিয়ে শুনিছে, কাৰণ শ্ৰৱণ শাব্দিক স্তৰত কৰা নাযায়, ভাগৱতৰ দৃষ্টিৰে আন্তৰিক স্তৰত কৰা যায়। মই নামঘৰলৈ আহিলোঁ, ভাগৱত পঢ়ি আছে, মই ধৰি লওক গুৰুত্ব এটা দিয়া নাই, তাৰ শ্ৰৱণৰ ফলটো মই নাপাওঁ। কোনোবা এজন নামঘৰলৈ আহিব বিচাৰিছে, কিবা কাৰণত তেওঁ নামঘৰলৈ আহিব পৰা নাই, কিন্তু তেওঁৰ মনটো ইয়াত আছে। ইয়াত কি আলোচনা হৈছে, কি পতা হৈছে, কি পাঠ হৈছে, তেওঁ তাত নুশুনিলেও ইয়াত হোৱা শ্ৰৱণৰ ফলটো তেওঁ তাত বহি বহি পাব, যদি তেওঁ মানসিকভাৱে মনটো ইয়াত আছে। সেইবাবে আমাৰ চাবচোন এই তিনিওটা বস্তু আগতীয়াকৈ কোৱা হয়, কায় মনোবাক্যে, মানে এটা আহিলেই নহ'ব, তিনিওটা সমানে আহিব লাগিব। কায় মানে শৰীৰটো, বাক্য মানে মুখেৰে কি কোৱা হৈছে, লগতে মনটো। শৰীৰটো বাক্য এই দুইটা অহাৰ পাছতো যদি মনটো নাহে, তেতিয়া সেইটো মিথ্যাচাৰ বুলি কোৱা হৈছে।
কাৰণ মনেৰে যিটো চিন্তা হৈছে সেই অনুৰূপতে গতি পাব। মুখেৰে প্ৰত্যক্ষ উচ্চাৰণ নকৰিলেও হ'ব, কাণেৰে প্ৰত্যক্ষ তাক শ্ৰৱণ নকৰিলেও হ'ব। তাৰ পৰা শ্ৰৱণ ভক্তিক উপেক্ষা কৰা হৈছে এইটো নহয়, শ্ৰৱণৰ সাৰ্থকতাই সেইখিনিত যাতে শুনাৰ লগে লগে চিন্তন হয়। গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত উচ্চাৰণ নাই কৰা, গজেন্দ্ৰই চিন্তনহে কৰিছে। গজেন্দ্ৰই প্ৰত্যক্ষ ৰূপত স্তুতি কৰা নাই। আপুনি এতিয়া মনলৈ আহিব গজেন্দ্ৰৰ স্তুতি কথাচোন আমাৰ অষ্টমত বৰ্ণনা আছে। সেই স্তুতিটো সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰা নহয়। সেই স্তুতি পূৰ্বতে ৰজা ইন্দ্ৰদ্যুম্নই সদায় ঈশ্বৰক উপাসনা কৰিবলৈ ব্যৱহাৰ কৰা স্তুতি। অভ্যাস আছিল কাৰণে মনত পৰিল প্ৰাণৰ সংকটৰ বেলা। আৰু যেতিয়া নাৰায়ণ সন্মুখত উপস্থিত হৈছে এই আকাশত, তেতিয়াহে তেওঁৰ মুখৰ পৰা ওলাইছে নাৰায়ণ অখিল হৰি বুলি। তাৰ আগমুহূৰ্তলৈকে নাই ওলোৱা। তাৰ আগমুহূৰ্তত মুঠতে সকলোৰে অন্তৰত যিজন ঈশ্বৰ স্থিত হৈ আছে, সৃষ্টি স্থিতি প্ৰলয়ৰ যিজন গৰাকী, তেনেদৰে ইনডাইৰেক্টলিহে ঈশ্বৰক চিন্তন কৰি গৈ আছে। সেইখিনিতো ইণ্টাৰেষ্টিং কথা এটা। ভগৱানে সেইখিনি সময়ত ভেদ লীলা আচৰণ কৰিছে। কিয় ভেদ লীলা? গজেন্দ্ৰক পঠালে বৈকুণ্ঠলৈ, গ্ৰাহক পঠালে স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শন পালেতো দুইজনে একে জেগালৈ যাব লাগিছিল। পাৰ্চেলিটি কৰা নাইনে? ঈশ্বৰেও পাৰ্চেলিটি কৰে। কিয় পাৰ্চেলিটি কৰে? যি বিচৰা যাব তাকহে দিয়া যাব। গজেন্দ্ৰই ঈশ্বৰ প্ৰাপ্তি বিচাৰিছিল, সেইকাৰণে তেওঁ বৈকুণ্ঠ। গ্ৰাহে বিচৰা নাছিল, অভিশাপ মুক্তিহে বিচাৰিছিল, সেইকাৰণে তেওঁ স্বৰ্গলৈ। ঈশ্বৰৰ দৰ্শনত গুৰুত্ব এটা দিয়া হোৱা নাই। বৈকুণ্ঠৰ পাৰিষদসকল আহি পেলাই নৰকৰ সেই দূতসকলৰ পৰা হাতৰ পৰা জীৱটো লৈ অজামিলৰ শৰীৰত স্থাপন কৰি আকৌ বৈকুণ্ঠলৈ উভতি গ'ল। তেতিয়াই অজামিলক বৈকুণ্ঠলৈ লৈ যোৱা নাই। তাৰপিছত যেতিয়া অজামিলৰ স্থিতিটো অনুভৱ হৈছে, যিজনা ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত মতাই নাছিলোঁ, তেওঁ পাৰিষদসকলে আহি মোক যমদূতৰ হাতৰ পৰা ৰক্ষা কৰিলে, আৰু মই মহা অধমে তেওঁক পৰিত্যাগ কৰি নিজ কৰ্মত প্ৰবৃত্ত হৈ আছে। সেই অনুতপ্ত মনেৰে নৰিয়া গাড়ী সকলো এৰি গংগাৰ পাৰলৈ গৈছে, একান্তভাৱে ঈশ্বৰ চিন্তনত বহিছেগৈ। পুনৰ শৰীৰ অৱশ হৈছে, শৰীৰৰ পৰা জীৱ ওলাইছে, পুনৰ বৈকুণ্ঠৰ পাৰিষদসকল আহিছে, তেতিয়া বৈকুণ্ঠলৈ লৈ গৈছে। মানে ঈশ্বৰৰ দূতসকল উপস্থিত হ'লেই যে আমি বৈকুণ্ঠলৈ যাব পাৰিম তাতো নিশ্চয়তা নাই, যেতিয়ালৈকে নিজৰ ভিতৰত অনুতাপটো অনুভৱ নহয় কৰি থকাখিনিৰ প্ৰতি, নহয়নে? নহ'লে এনেই আমাক দাঁত নাইকিয়া কুকুৰ বুলি ক'বনে মহাপুৰুষ মাধৱদেৱে? এইবিলাক কম ডাঙৰ গালি নে? মানুহ এজনক ক'লেতো খেদা মাৰি যাব, কিন্তু আমাক দিয়া গালি দশনবিহীন কুত্তা বুলিছে। আগৰ চোৱাও মনত নাই, পাছৰ চোৱাও মনত নাই, সেইখনকে মনত আছে কাৰণে সেইটোকে কৈছোঁ। কম ডাঙৰ কথা নে? দাঁত নাইকিয়া কুকুৰ নক'বনো কেলে? আজি 84 লাখ পাৰ কৰি একে সোপাতেই যদি লৈ আছোঁ, তেতিয়াহ'লে বোলে দাঁত নাইকিয়া কুকুৰতে মঙহ চুবাব নোৱাৰে, হ'লেও বোলে তাকে চুবাবলৈ চেষ্টা কৰে। আমাৰ গতিটো ঠিক তেনেকুৱা। আমি জানোৱেই যে একোৰে অৰ্থ নাই। এই আঙুলিটোত যদি কটা ঘাঁহ অকণমান লাগে, ঘাঁহ অকণলৈ চাই কেইজনে ভাত খাব পাৰিব? কোনেওতো নোৱাৰে, নহয়নে? কিন্তু ছালখনহে সন্মানটো বচাই ৰাখিছে। ছালখনৰ তলততো চব একে সোবাই আছে, নহয় জানো? কিন্তু আজিকালি আমি যিমান কাম কৰোঁ, শুনিবলৈ এইটো বেয়া হ'ব, নহয়নে? ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ব নহয়, তেতিয়া বহু পণ্ডিত কেইজনমানে সেইটোও ক'ব যে এইবিলাক কথা কৈ কৈ মানুহবোৰক ঠগি আছেগৈ। এই ঠগা কামেই কৰিছোঁ, খোলাকৈ কৈছোঁ। আমাৰ কামটো হৈছে ঠগাই, মানুহক বিভ্ৰান্ত কৰাই। কাৰণ আমি বিভ্ৰান্ত হ'লোৱেই, আৰু বিভ্ৰান্ত হ'ব বিচৰা নাই। আৰু ছালখনৰ নিমিত্তেই লাগি থকাটো সৰ্বস্ব নহয়। মোক লাগিলে যিয়েই নকওক, আপোনাক লাগিলে যিয়েই নকওক, সন্মানটো ছালখনেহে বচাই ৰাখিছে, নহয় জানো? এই ছালখনৰ নিমিত্তে যিমান হ'ব লগা হৈছে, নহয়নে? অসুৰেও পিতৃ মাতৃক গালি পোৱা নাছিল, ছালখনৰ কাৰণে আজিকালি গালি পাৰিবলৈ ধৰিলে, নহয়নে? হয়নে নহয়? যিমান অসংস্কাৰ হৈছে, এই অকণমান আগত সম্বৰ্ধনা পত্ৰখনত পঢ়িছিল নে লিখিছিল, এটা বাক্য লিখিছিল, মই পাহৰিছোঁ, যে যান্ত্ৰিকতাৰ যুগত ধৰি লওক আধ্যাত্মিকতা নাইকিয়া হৈছে। আধ্যাত্মিকতা তিল মানুহ নাইকিয়া হোৱা নাই। কেনেকৈ নাইকিয়া হৈছে বুলি আমি ক'ব পাৰোঁ? নহ'লে ইমান অনুষ্ঠান নাথাকিলেহেঁতেন। আজিৰ পৰা 50-60 বছৰ আগতে ভাগৱত কি বস্তু চিনি নাপাওঁ আমি, এতিয়াহে ইমান প্ৰচাৰ প্ৰসাৰ হৈছে। আধ্যাত্মিকতাৰ অভাৱ হোৱা নাই, ধৰ্মৰো অভাৱ হোৱা নাই, অনুষ্ঠান অভাৱ হৈছে, এইটো ভুলতো ক'ব নোৱাৰোঁ, বিশেষকৈ আমাৰ অসমত, নহয়নে? সমস্যা ক'ত হৈছে? অভাৱ কিহৰ হৈছে? সংস্কাৰৰ, নহয়নে? গোটেই খেলখন ছালখনৰ। নহ'লে মৃতকজনৰ লগত এই চোৱা বস্তু বুলি চেণ্ডেলযোৰো শ্মশানলৈ যাব। অলংকাৰকেইটাক যোৱা দেখিছে জানো? কোনোবাই পঠিওৱা দেখিছে? তাত ভেদভাৱ নাই। কিন্তু মৃতকৰ যে অলংকাৰকেইটা খুলি থ'ব লাগে, সামাজিক সম্প্ৰদায় সংস্থা যিয়েই নহওক, অসমতেই হওক, উত্তৰ ভাৰততে হওক, দক্ষিণ ভাৰততে, অন্য ক'ৰবাতে হওক, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু নীতি নিয়মবিলাক একেই। য'ত লাভ আছে তাত নীতি নিয়ম একেই, য'ত লাভ নাই তাত নীতি নিয়ম বেলেগ বেলেগ। মানে আল্টিমেটলি আমি গোটেই সংসাৰীসকলে যিটো কৰি আছে, ধৰ্মৰ নামতো আমাৰ কেতিয়াবা সেইখিনিকে কৰি থকা হৈ আছে। গতিকে মানে অকণমান বহল দৃষ্টিভংগীৰে কিছু কথা চোৱাৰ সময় এই কোনো। কাৰণ আজি মোৰ ওচৰত যদি মই এই শৰীৰটোৰ পৰা ছালখন এৰুৱাই দিলে, আপোনালোকে ইয়াত বহি নাথাকে, থাকিব নে নাথাকে? আপোনাৰ ছালখন এৰুৱাই দিলে মই আপোনাৰ ওচৰলৈ যাম নে নাযাম?
যাম নে নাযাম? শুনিবলৈ বেয়া হৈছে, স্বাভাৱিক কথা, মনত ভাবিবও পাৰে ভাগৱত ক'বলৈ মাতিছিলে, এইজনে ক'ৰ পৰা কি কথা গাইছে। গোৱাৰ প্ৰয়োজনীয়তা, কাৰণ অজামিলে গতি পালে, গজেন্দ্ৰই মুক্তি পালে, এইবিলাক সকলোৱে জানে আৰু বেলেগকৈ বুজোৱাৰ প্ৰয়োজনীয়তা নাই। বাস্তৱতাটোক বেছি কটু হয়, তিতাটো খাব লাগিব। বেছিকৈ মিঠা খালে ডায়েবেটিছো হ'ব, তিতা বেছিকৈ খালে ডায়েবেটিছ নহয়, বেমাৰো নহয়, স্বাস্থ্যৰ কাৰণে ভাল। এইটো তিতা। কাৰোবাক কিবা এটা কথা ক'বলৈ যাওঁতে যাতে ছালখন নাচাওঁ। সংবিধানে নিয়মো বনালে ছালখনৰ আধাৰত বিধি বিচাৰ নহয় বুলি, হ'লেওতো আমি ছালখনক চাওঁ, নহয়নে? প্ৰেম ভাল পোৱাৰ নামত আমি যিবিলাক কওঁ, আৰু দোহাই দিয়ক এয়া প্ৰকৃত প্ৰেম, প্ৰকৃত ভাল পোৱা, আল্টিমেটলি আমাৰ ছালখনেই লক্ষ্য, নহয়নে? আৰু সেইবিলাকেই হৈ আছে। কিয় হৈ আছে? কাৰণ আমাৰ লক্ষ্য, আমি কওঁ অন্তৰৰ শ্ৰদ্ধা, অন্তৰৰ প্ৰেম, অন্তৰৰ ভক্তি, অন্তৰৰ স্নেহ, এইবিলাক কৈ থকাটো আমাৰ এটা ভ্ৰমহে। কাৰণ প্ৰকৃততে অন্তৰৰ কাৰো আমাৰ একোৱেই নাই। যদি থাকিলেহেঁতেন তেতিয়াহ'লে আমি ইয়াত এটা, ঘৰত এটা, সমাজত এটা নহ'লোহেঁতেন। কিন্তু সেইটো আমি হয়। ইয়াত মোৰ এটা ৰূপ, ঘৰত এটা ৰূপ। ইয়াত বহি থাকোঁতে আপোনাৰ লগত এটা ব্যৱহাৰ, অন্যত ক'ৰবাত লগ পাওঁতে মোৰ আপোনাৰ এটা ব্যৱহাৰ। এই যে ব্যৱহাৰৰ পাৰ্থক্যবিলাক আহিছে একমাত্ৰ সংস্কাৰক ত্যাগ কৰাৰ বাবে। সংস্কাৰ ক'ৰ পৰা আহে? সংস্কাৰ মানে কিনো? যেতিয়া পৰিষ্কাৰ কৰা বস্তুটোকে সংস্কাৰ বুলি কয়, সংস্কাৰিত বুলি কোৱা যায়, নহয়নে? সেইবাবে আমাৰ গৰ্ভ সংস্কাৰৰ পৰা, কাৰণ আমি সেইটো সংস্কৃতিৰ লোক যিটো সংস্কৃতিয়ে মৰাহঁতকো সংস্কাৰ কৰি পঠিয়াই, হয়নে নহয়? নহ'লেতো আপোনাৰ ধৰি লওক কুকুৰ মেকুৰীয়ে খা বুলি পেলাই দিলেহেঁতেন, পেলাই নিদিয়ে নহয়। কিয় নিদিয়ে? তাৰো অন্ত্যেষ্টিক্ৰিয়া, জন্মৰ পৰা গৰ্ভ সংস্কাৰ, অন্ত্যেষ্টিক্ৰিয়ালৈকে সংস্কাৰ আছে। সংস্কাৰৰ জৰিয়তেহে ভক্তি আহে, বিনা সংস্কাৰত ভক্তি উপজা সম্ভৱ নহয়। তেতিয়াহ'লে ভাগৱতত আমি ক'ব পাৰোঁ যে বহুতচোন তথাকথিত আমি নিজ বুলি কৈ থোৱা পশু পক্ষী কুলত উৎপন্ন হোৱা বহুসকলেও ভক্তি আচৰণ কৰি গতি পাইছে, নহয়নে? একাদশতটো প্ৰমাণেই আছে, জাম্বৱত জটায়ু সুগ্ৰীৱ হনুমান ইত্যাদি বুলি কয়। যদি আমি আমাৰ দৃষ্টিৰে ক'ব নোৱাৰোঁ, কিন্তু পদত উল্লেখিত আছে। কিন্তু তেওঁলোকেও যে সন্মানিত হ'ল, তেওঁলোক যে মহাভক্তৰ স্থান পালে, কিহৰ বাবে বাৰু? একমাত্ৰ সংস্কাৰৰ বাবে। ৰাৱণে সংস্কাৰ কৰিছিলে কাৰণে ঋষিৰ বংশধৰ আছিল। ক'ৰবাত শুনিছে নি ৰাৱণক ঋষি বংশধৰ বুলি কোৱা? পুলহৰ নাতি আছিল, ব্ৰহ্মাৰ পুত্ৰ মহিষী পুলহ, নৱ প্ৰজাপতিৰ এজন প্ৰধান প্ৰজাপতি। পুলহৰ পুত্ৰ বিশ্ববা, বিশ্ববাৰ পুত্ৰ ৰাৱণ। ক'তো ব্ৰাহ্মণ বুলি প্ৰশংসা কৰা হয়, কিন্তু আল্টিমেটলি তেওঁ ব্ৰাহ্মণ আছিল। কিয় প্ৰশংসা কৰা হয়? 4 বেদৰ জ্ঞান আছিল। হনুমন্তৰ সৈতে কথোপকথন হওঁতেতো হনুমন্তই কৈছিলে যে তুমি যাক ইষ্ট বুলি উপাসনা কৰিছা, ৰাৱণৰ ইষ্ট মহাদেৱ আছিল। সেই ইষ্টদেৱৰে অংশ হৈছে এই হনুমান, আৰু এই হনুমানে কাৰ দাসত্ব স্বীকাৰ কৰিছে? শ্ৰীৰামৰ। তোমাৰ ইষ্টৰ অংশ যিজনৰ দাসত্ব স্বীকাৰ কৰিছে, তুমি সেইজনৰ চৰণলৈ যোৱা, তেতিয়াহ'লে তোমাৰ এই অপৰাধ ক্ষমা কৰিব। কাৰণ তুমি যাক ভগৱান বুলি উপাসনা কৰিছা, তেওঁৰ অংশই যিজনৰ চৰণ সেৱা আচৰণ কৰি আছে, আল্টিমেটলি তেওঁ কাৰ চৰণ সেৱা কৰিছে? ৰামৰ চৰণ সেৱা। গতিকে তুমি তেওঁৰ আশ্ৰয় লৈ যোৱা। তেতিয়া ৰাৱণে এটা উত্তৰ দিছিল, যে ৰাৱণ জ্ঞানী আছিল, যে মই এই কথা জানো যে মোৰ ইষ্টদেৱ মহাদেৱৰ অংশই হনুমন্ত, আৰু সেই হনুমন্ত স্বয়ং ৰামৰ কিংকৰ, কিন্তু মই ৰামৰ ওচৰলৈ নাযাওঁ বুলি কোৱা কাৰণ এটা কৈছিল। সীতা শৰণ কৰি নিয়া অভিমানত নহয়, ৰামৰ ওচৰলৈ গ'লে মই জ্ঞানপূৰ্ণ হৈ যাম, মই জ্ঞানেৰে পৰিপূৰ্ণ হৈ যাম। ভগৱানৰ ওচৰলৈ গৈছোঁ, কিন্তু মোক জ্ঞান নালাগে। এতিয়া জ্ঞান বহুত গোটালোঁ, এতিয়া মোৰ বাবে জ্ঞানেই বন্ধন হৈ পৰিছে। যি নৱগ্ৰহে দেৱী দেৱতাসকলক লটি ঘটি লগাব, সেই নৱগ্ৰহৰ মূৰৰ ওপৰত ৰাৱণে ভৰি থৈছিল, ইমান শক্তি আছিল। কিন্তু সেই ৰাৱণেও কি কৈছিল? যে জ্ঞানো বন্ধনৰ কাৰণ হৈ পৰিছে। সেইবাবেই কৈছে কেৱল জ্ঞান অৰ্জন কৰাটো আমাৰ কথা নহয়, সেই জ্ঞানো কেতিয়াবা বন্ধনৰ কাৰণ হৈ পৰিব পাৰে। আৰু জ্ঞান যেতিয়া বন্ধনৰ কাৰণ হৈ পৰে, তেতিয়া সহজে সমৰ্পণটো নোপজে। ব্যাসদেৱে নাৰদদেৱক ক'ব পাৰিলেহেঁতেন যে আপুনি যে মোৰ ভুল ধৰিবলৈ আহিছে, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ কৰিলোঁ, আপুনি কেইখন কৰিছে কওক? আপুনি যে মই গোটেই জীৱন কৰা সোপা ভুল ধৰিবলৈ আহিছে, ইয়াত একো নাই বুলি আপুনি কিমান লিখিছে কওক? মানুহ হোৱাহেঁতেন ক'লোহেঁতেন নাই কোৱা? ক'লোহেঁতেন নে বাৰু? এজন মানুহে গোটেই জীৱনটো লগাই ইমানখিনি কৰিব, এজনে আহি ক'ব যে সকলো অথলেই কৰিলা, মানি ল'ম নে? কেতিয়াও নলওঁ। বৈৰাগ্য মানে ধন টকা পইচা এই সকলো এৰি থৈ হিমালয়লৈ যোৱাটোৱে বৈৰাগ্য নহয়। শুদ্ধটোক জনাৰ পাছত তৎমুহূৰ্ততে তাক ত্যাগ কৰিব পৰা, অশুদ্ধটোক ত্যাগ কৰিব পৰা ক্ষমতাটো হৈছে বৈৰাগ্য। একো চিন্তা নকৰাকৈ ব্যাসদেৱে সমস্ত অভিমান সেইখিনিতে ত্যাগ কৰিছে, নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে। আমি হোৱাহেঁতেন ভাবিবলৈ সময় লগালোহেঁতেন, এই আজি অত দিনে ইমান সোপা কৰিলোঁ, এতিয়া সহজে এৰি দিওঁ জানো? নহয়,
বৈৰাগ্য সেইটোহে যে আজি 5 বছৰে মই ভুল কথা এটাকে মনত লৈ আহিছোঁ, 5 বছৰৰ পাছত গম পালোঁ যে এইটোচোন মই ভুলেই আচৰণ কৰি আহিছোঁ, তৎমুহূৰ্ততে তাক ত্যাগ। কিন্তু আমি নকৰোঁ। কেলৈ নকৰোঁ? এই 10জনক মই তেনেকেই ক'লোঁ, তেনেকৈ আজি ইমান দিনে চলিলোঁ আৰু চলি যাওক দিয়া। সেইটো হৈছে বিকৰ্ম। ধৰ্মটোক জনাৰ পাছতো যেতিয়া ব্যক্তিজনে ধৰ্মটো আচৰণ নকৰে তেতিয়াহ'লে বিকৰ্ম পাতেগৈ পায়। মানে বেয়া কাম কৰিলেতো বেয়া ফল পাবই, শুদ্ধটোক জনাৰ পাছতো অশুদ্ধ কৰিলে তাতো সেই ফলটো ভুগিব লাগিব। ঈশ্বৰৰ ছফ্টৱেৰটো কিমান কমপ্লেক্স দেখিছে? সমাজতহে নাজানি ভুল কৰিলে ক্ষমা আছে, ঈশ্বৰৰ ক্ষেত্ৰত ক্ষমা নাই। কৰুণাময় বুলি আমি কৈছোঁ ঠিকেই, কালৰ মূৰ্তিটো তেওঁৱেই, ক্ষমা কাকো নকৰে ন। ক্ষমা কৰাহেঁতেন জয় বিজয়কো ক্ষমা কৰিলেহেঁতেন। অকণমান ধেমালিহে কৰিছিলে, হ'ব থোৱা আৰু ভুল বুজাবুজি হ'ল আৰু 3টা জনমৰ বাবে সহায় দিলে। যদুবীৰ সকলোকো ক্ষমা কৰিব পাৰিলেহেঁতেন, নাই কৰা নহয়। কি দেখুৱাইছে আল্টিমেটলি? কৰ্মফল। ভগৱানৰ পিছ এৰিলেও কৰ্মই কেতিয়াও কাৰো পিছ নেৰে। আৰু সেই কৰ্ম কায় মনোবাক্যে 3টা স্তৰত আচৰিত। কৰ্মফলৰ পৰাতো স্বয়ং পিতামহ ভীষ্মও হাত সৰা নাই, নহয়নে? সেইবাবেইতো সৰসজ্জা। যদিও 12জন বৈষ্ণৱৰ ভিতৰত এজন প্ৰধান বৈষ্ণৱ, ইমান শ্ৰেষ্ঠ ভক্ত, সৰসজ্জাৰ জৰিয়তে কি দেখুৱালেন? যে কৰ্মফল। পূৰ্বতে সেই সাপটো কাঁইটীয়া গছলৈ দলিয়াই দিয়াৰ বাবেইতো তেওঁ সেই সৰসজ্জাত পৰিব লগা হৈছিল, নহয়নে? সেয়া হৈছে ভীষ্মৰ মুখ্য উৎসৱ। নহ'লে মৃত্যুটোক মুখ্য উৎসৱ বুলি ক'লে খেদা মাৰি নাহিব। কোনোবা এজন মৰিছে, আমি যদি উৎসৱ বুলি ক'বলৈ যাওঁ খেদিবনে নেখেদে? কিন্তু ভাগৱততচোন বিপৰীতকৈ দেখুৱাইছে। ভীষ্ম মৰিছেহে, তাক মুখ্য উৎসৱ বুলি কিয় কৰিছে? কাৰণ ভাগৱতৰ যাত্ৰাটো মৃত্যুমুখী যাত্ৰা, অন্য প্ৰাপ্তি যাত্ৰা নহয়। পৰীক্ষিতৰ মৃত্যুক লাভ কৰিবলৈহে গৈছে, হয়নে নহয়? আপুনি মই মৃত্যুক লাভ কৰিবলৈকে গৈ আছোঁ। মৃত্যু সেইদিনা নাহে যিদিনা পাল্স বন্ধ হৈ যাব, সেইদিনা শৰীৰটো নিষ্ক্ৰিয়হে হয়। মৃত্যু আহে যিদিনা জীৱ মাতৃগৰ্ভত প্ৰৱেশ কৰে, সেইদিনাৰ পৰা মৃত্যু। এতিয়াও আপুনি মই মৰি মৰি গৈ আছোঁ, জীৱনৰ প্ৰতিটো ছেকেণ্ড কমি কমি গৈ আছে। এইটো নিত্য প্ৰলয়। গতিকে যেতিয়া আমি ধনী হৈছোঁ, দুখীয়া হৈছোঁ, ভাল হৈছোঁ, বেয়া হৈছোঁ, শুদ্ধ হৈছোঁ, অশুদ্ধ হৈছোঁ, এইবিলাক চব নিজৰ কৰ্ম সংস্কাৰ। কিন্তু সকলোৰে জীৱনলৈ মৃত্যু অহাটোতো নিশ্চিত। ৰিচাৰ্জটো শেষ হ'লে 2 দিনৰ আগত মোবাইলটোৰ পৰা নটিফিকেশ্যন আহে, 2 দিনৰ পিছত শেষ হ'ব। জমৰ ফালৰ পৰা একো নটিফিকেশ্যন নাহে নহয়। এতিয়া কথা কৈ থাকোঁতেই শেষ হ'ব পাৰে, নহয়নে? যেতিয়া মৃত্যুটো সত্য, সেই সত্যতাটোক গ্ৰহণ কৰাৰ বাবে ব্যক্তিজনক প্ৰস্তুত কৰিবলৈ ভাগৱত দিয়া হৈছিল। কাৰণ যিদিনা মৃত্যুটোক আপুনি মই নিশ্চিন্ত মনেৰে নিৰ্ভয়ে গ্ৰহণ কৰিব পাৰিম, সেই তেতিয়াই জীৱৰ মুক্তি। এতিয়া মুক্তি বুলি কওঁতে মনতে প্ৰশ্ন আহিব পাৰে, আমাৰতো ভক্তসকলে মুক্তি নিবিচাৰে, ভকতসকলে মুক্তি নিবিচাৰে। ভুল ধাৰণা। আমি যদি ঈশ্বৰৰ সন্মুখত কৈছোঁ যে প্ৰভু আমাক মুক্তিও নালাগে, তেতিয়াহ'লে কি মহাপুৰুষ মাধৱদেৱে ভুল লিখিলে নি? মুক্তিটো নিস্পৃহ যদিও সেহি ভকতক মোৰ ৰসময় মাগো। মহাপুৰুষৰ বাক্যটো ভুল হ'ব নোৱাৰে। কিন্তু আমি তাৰ আলম লৈ পেলাই ঈশ্বৰক এইটো কথা ক'ব নোৱাৰোঁ। আমি মুক্তিত স্পৃহা নথকা ভক্তজনৰ পৰা ঈশ্বৰৰ ৰসময় ভক্তি বিচাৰিব পাৰোঁ, সেইটো ঘোষাৰ আৰম্ভণিতে কৈছে। কিন্তু তাকে কিছুসকলে ভুলকৈ বুজে। ভুলকৈ বুজি পেলাই ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যে প্ৰভু আমাক মুক্তিকো নালাগে। এই ইচ্ছাটো আপুনি মই কৰিব নোৱাৰোঁ। যদি এই ইচ্ছাটো প্ৰকাশ কৰা হৈছে তেতিয়াহ'লে সেইটো এটা ভ্ৰমহে। কিয় ভ্ৰম বুলি কোৱা হৈছে? আপুনি মই জন্মটো কিয় পালোঁ? ভাগৱতনো কিয় দিয়া হয়? ভকাৰম ভাবুকম জ্ঞেয়ম গকাৰম জ্ঞানম উদ্ভৱম অকাৰম বৈষ্ণৱী জ্ঞানম। ত বৰ্ণই কি ক'লে? তকাৰম তত্ত্বভাৱকম। ত বৰ্ণই তৰি যোৱাৰ কথা ক'লে, নহয়নে? তৰণ মানে মুক্তি। মুক্তি পাবলৈহে কৈছে। ৰজা পৰীক্ষিতে 7 দিনৰ পিছত তেওঁ মৃত্যুটো গম পোৱাৰ পাছত শুকদেৱৰ ওচৰত কিয় ভাগৱত শুনিবলৈ গৈছিল? তৰি যোৱাৰ বাবেহে। আপুনি মই আকৌ শুনি যদি কওঁ যে ঈশ্বৰ আমাক মুক্তিও নালাগে, তেতিয়াহ'লে হ'ব জানো? মুক্তি সেইজনে নালাগে বুলি ক'ব পাৰে যিজন মুক্তিৰ অধিকাৰী। মই চাকৰিটো পোৱা নাই, নোপোৱা আগতে যদি মই কওঁ মোক চাকৰি নালাগে, আপুনি ক'বনে প্ৰথমতে পাই দেখুওৱা, তাৰপিছত ত্যাগ কৰিবা? সেইটোহে ত্যাগ। মই পোৱাই নাই, তাৰপিছত যদি পোনপ্ৰথমতে কৈ দিওঁ মোক নালাগে বুলি, তেতিয়াহ'লেতো মই মূৰ্খামি আচৰণ কৰিছোঁ। ঈশ্বৰৰ সেই ভক্তিৰ স্তৰটো পোৱাৰ পাছত যদি নিষ্কাম ভক্তি উপজে, প্ৰভু মুক্তিটো তেতিয়া স্পৃহা নাইকিয়া হৈ যায়। সেইজন হৈ একান্তজনৰ স্থিতি। কিন্তু সাধাৰণ ভাৱত আমি সকলোৱে আমাক মুক্তি নালাগে বুলি ক'ব নোৱাৰোঁ, আমাক মুক্তি লাগে। কিন্তু যদি সময়ত মুক্তিৰ অধিকাৰী হোৱাৰ পিছত ঈশ্বৰৰ ভক্তি ভাৱটোৰ প্ৰতি আমাৰ এইটো ভাৱ উপজে যে এতিয়া আৰু মুক্তিৰ সুখটো মোক প্ৰয়োজন নাই, তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে আমাক প্ৰভু মুক্তিকো নালাগে। কিন্তু প্ৰথমতে মুক্তিৰ অধিকাৰী হ'ব লাগিব, নহয়নে? চাকৰিটো পোৱাৰ পিছতহে চাকৰিটো ত্যাগ, নোপোৱাকৈ ত্যাগটোক ত্যাগ বুলি কোৱা নাই যে, তেতিয়াহ'লেচোন সকলোৱে ত্যাগ কৰিছে, নহয়নে?
সেইটোতো সম্ভৱ নহয়। তেতিয়াহ'লে নিম্নজন উচ্চজন, নিম্ন উচ্চ জাতিভেদৰ স্তৰত কোৱা নাই, ভাৱৰ স্তৰত। গতিকে ভাৱত যিজন নিম্ন, ভাৱত যিজন উচ্চ, তেওঁলোকৰ মাজত একো ভেদ নাথাকিব। কিন্তু ভেদটোতো আছেনে নাই? মোৰ ভাৱ আপোনাৰ ভাৱৰ মাজত পাৰ্থক্য আছে। আমি যদিও একেখন মজিয়াত বহি আছোঁ, কাৰণ আপুনি যিদৰে সকলো কথা ভাবে মই তেনেকৈ নাভাবিবও পাৰোঁ, মই যেনেকৈ ভাবোঁ আপুনি নাভাবিবও পাৰে। ভাৱৰ স্তৰত পাৰ্থক্য আছে। সেই ভাৱৰ স্তৰৰ পাৰ্থক্যটো তেতিয়াহে নাইকিয়া সম্ভৱ যেতিয়া সেই মুক্তিৰ স্তৰটো প্ৰাপ্ত কৰা যাব। তাৰপিছত আমি সকলোৱে জানো যে ভীষ্মৰ মুখ্য উৎসৱৰ পাছতেই আপোনাৰ প্ৰসংগ আহে কৃষ্ণৰ দ্বাৰকালৈ পুনৰাগমন, ধৰ্ম পৃথিৱীৰ সংবাদ, কলিৰ নিগ্ৰহ, এইখিনিতো সকলোৱে জানে। তাৰপিছত ৰজা পৰীক্ষিতৰ ব্ৰহ্মশা প্ৰাপ্তি, শুকদেৱৰ আগমন, এই কথাই প্ৰথম স্কন্ধ সম্পূৰ্ণ। দ্বিতীয় স্কন্ধত শুকদেৱৰ উত্তৰ আৰম্ভ হৈছে, নহয় নে? ভাগৱত ধৰ্ম মহাধৰ্ম কথনৰ জৰিয়তে বিদুৰ মৈত্য সংবাদ, শেষত ভাগৱতৰ দশলক্ষণ বৰ্ণনা। প্ৰথম আৰু দ্বিতীয় স্কন্ধ ভাগৱতৰ আৰম্ভণি অংশহে। মূল কথা ক'ৰ পৰা আৰম্ভ হৈছে? তৃতীয়ৰ পৰা। সেইকাৰণে তৃতীয়ত ভাগৱতৰ দশলক্ষণ প্ৰথমটি লক্ষণ সৰ্গ। সৰ্গ মানে হৈছে ঈশ্বৰৰ বৈকৃত সৃষ্টি, অৰ্থাৎ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বনাবলৈ যাওঁতে কি কি তত্ত্বৰ প্ৰয়োজন হ'ল, কি কি তত্ত্বই সংসাৰখন নিৰ্মাণ হ'ল, সেই বিষয়ে আৰম্ভণিতে বৰ্ণনা আছে। ঘৰটো বনাবলৈ যাওঁতে চিমেণ্টটো ভাল হয়নে নহয়, লোহাৰ কোৱালিটি ভাল হয়নে নহয়, আমি চাওঁ নে নাচাওঁ? সেইকাৰণে ভাগৱতৰ প্ৰথমতে গোটেই ইউনিভাৰ্ছখনৰ মেটেৰিয়েলবিলাকৰ বৰ্ণনা আহিছে, অনাদি পাতন, সৃষ্টিৰ বৰ্ণনা, হয়নে? পোনপ্ৰথমতে তত্ত্বসমূহৰ বৰ্ণনা, ক'ত কেনেকৈ উৎপত্তি হ'ল। আৰু তাৰ কথা ক'বলৈ যাওঁতে আৰম্ভণি হৈছে ক'ৰ পৰা? মহাপ্ৰলয়ৰ কথাৰ পৰা। কিবা এটা ভাল কথা ক'বলৈ গৈছে ধ্বংসৰ কথাৰ পৰাহে আৰম্ভ হৈছে, কাৰণ য'ত ধ্বংস হৈছে তাতহে নতুন সৃষ্টি, হয়নে? মহাপ্ৰলয়ৰ কথনৰ পাছতে সমগ্ৰ প্ৰকৃতিৰ জৰিয়তে কিদৰে তত্ত্বসমূহ প্ৰকট হ'ল তাৰ বৰ্ণনা। দ্বিতীয় অংশত কপিল চৰিত আৰম্ভ হ'ল, ব্ৰহ্মাদেৱৰ পৰা প্ৰজা সৃষ্টি, সেইবাবে তেওঁক প্ৰজাপতি বুলি কোৱা হয়। মনুৰ পুত্ৰসকলৰ পৰা মনুৰ বংশ বাহিল, সেইবাবেতো মনুষ্য কোৱা হ'ল। কপিল চৰিতত ঋষি কদৰ্মৰ আদি দেৱহূতিৰ পুত্ৰৰ ওপৰত কপিল প্ৰভুৰ আৱিৰ্ভাৱ, আৰু সেই কপিল প্ৰভুৰ জৰিয়তে সাংখ্য ভক্তি যুগৰ জ্ঞান প্ৰদান। তৃতীয় স্কন্ধত 33টি অধ্যায় সিমানতে শেষ। চতুৰ্থত 34টি অধ্যায়। পোনপ্ৰথমতে আৰম্ভ হৈছে ক'ৰ পৰা? মনুবংশ কথন, শিৱদক্ষৰ বিৰুদ্ধ। শিৱদক্ষৰ বিৰুদ্ধৰ পাছতে আহিছে ৰজা উত্তানপাদৰ বংশ বৰ্ণনা বা ধ্ৰুৱ চৰিত, ভক্ত ধ্ৰুৱৰ বৰ্ণনা। তাৰ পাছত পৃথু উপাখ্যান, তাৰ পাছত আপোনাৰ পুৰঞ্জন উপাখ্যান। চতুৰ্থৰ পাছতে পঞ্চমত সম্পূৰ্ণ 26টি অধ্যায়, ভৱাতবী বৰ্ণনা, সৃষ্টি বৰ্ণনা, নৰকৰ বৰ্ণনা। ষষ্ঠত অজামিল উপাখ্যান, অজামিল উপাখ্যানৰ পাছতে বৰ্ণনা আহিছে কি? বৃত্তাসুৰৰ উপাখ্যান। এই কথাটো এইবিলাক প্ৰসংগটো সকলোৱে জানে। সপ্তমত 15টি অধ্যায়, প্ৰহ্লাদ চৰিত, মুখ্য বৰ্ণনা, প্ৰহ্লাদৰ কথাটো সকলোৱে জানে। তাৰপিছতে অষ্টমত 24টি অধ্যায়। পোনপ্ৰথমতে আহিছে আপোনাৰ গজেন্দ্ৰ উপাখ্যান, বলিচল, শেষত মৎস্য অৱতাৰ বৰ্ণনা। নৱমত ৰজা ৰুচিৰ উপাখ্যান, অম্বৰীষৰ উপাখ্যান, হয়নে? সূৰ্য আৰু চন্দ্ৰ বংশৰ বৰ্ণনা। সেইবাবে সেই অধ্যায়টোক কি কোৱা হৈছে? মন্বন্তৰ। কাৰণ আৰম্ভণিৰ পৰা যদি আমি এটা ছিকুৱেঞ্চত এটা ক্ৰমত চাওঁ, সৰ্গ ঈশ্বৰৰ বৈকৃত সৃষ্টি, বিসৰ্গ ঈশ্বৰৰ প্ৰাকৃত সৃষ্টি, কিদৰে প্ৰজাসকলৰ উৎপত্তি হ'ল। তাৰ পাছতে স্থিতি, জগতখন ক'ত স্থিত হৈ আছে সহজভাৱে, উতি সৃষ্টিৰ আদিৰে পৰা বৰ্তমানলৈকে কি ধাৰাৰে সৃষ্টিখন বৰ্তি আহিছে। তাৰপৰা মন্বন্তৰ, 14জন মনুৰ শাসনকালত ঈশ্বৰৰ লীলাসমূহ ভিন্ন ভিন্ন হয়। প্ৰতিজন মনুৰ শাসনকালত ঈশ্বৰৰ আচৰিত লীলাসমূহ কি কি? কিছুসকলে কয় ন, যেনেকৈ গা গজেন্দ্ৰৰ উপাখ্যান বোলে সহস্ৰ বছৰ গা গজেন্দ্ৰৰ মাজত যুঁজ চলিছিল। কিছুসকলে কয় 1000 বছৰনো হাতীটোৱে ঘঁৰিয়ালটোৱে যুঁজ লগা সম্ভৱ হয়নে? এইটো চাবলৈ গ'লে নহয়। কিন্তু গা গজেন্দ্ৰৰ উপাখ্যান এইটো মন্বন্তৰ ঘটনা, চাক্ষুক মন্বন্তৰ ঘটনা। আৰু আপুনি মই আছোঁ এতিয়া বৈৱস্বত মন্বন্তৰত, হয়নে? মনু সাপেক্ষে ঈশ্বৰৰ লীলাসমূহ ভিন্ন ভিন্ন হয়, সময়ৰ ক্ৰমটো বেলেগ হয়। কলি যুগত যিটো সময়ৰ গণনা সেইটো সত্য যুগৰ লগত নিমিলে, ত্ৰেতাৰ লগত নিমিলে, দ্বাপৰৰ লগতো নিমিলে। সময়ৰ আপেক্ষিক ধাৰণা এইটো আমাৰ শাস্ত্ৰসমূহত পূৰ্বৰে পৰা আছে। বিজ্ঞানে 19ৰ দশকতহে এইটো কথা প্ৰমাণিত কৰিছিল। আৰু যাই হওক, তাৰ পাছত যদি আমি চাওঁ যে ঈশানু কথা, ঈশ্বৰৰ কথা, সেই ঈশানু কথা লক্ষণ ক'ত প্ৰকাশ পাইছে? শ্ৰীমদ ভাগৱতৰ দশমত। একাদশত মুক্তি, আৰু মুক্তিৰ বাবে আশ্ৰয় দ্বাদশ। ঈশানু কথা, ঈশ্বৰৰ কথা। সেইবাবে ভাগৱত শব্দৰ সহজভাৱত অৰ্থ এইটোও প্ৰতিপন্ন হয় যে ঈশ্বৰৰ কথা। য'ত ঈশ্বৰৰ কথা বৰ্ণনা আছে, ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, য'ত ভগৱন্তৰ লীলা বৰ্ণনা কৰা আছে। ভগৱানৰ লীলাখিনি জানিলেনো কি হয়?
কায় কষ্টে বটে বিধানে থাকি ব্যক্তিজন সুচি সংযমী নহ'বও পাৰে। আৰু কায় কষ্টে বটে বিধানে থাকি সেইখিনি সময়টোহে, কাৰণ আমাৰতো হয়েই ন, ভাগৱত পাতিলে বইল ভাত, সামৰণি মৰাৰ লগে লগে আজি ভাগৱত গ'ল আৰু কিবা অকণমান ব্যৱস্থা কৰিবা, নহয়নে? ব্ৰত আমাৰ ভঙা যায়েই, নহয়নে? সেয়া লাগিলে আনুষ্ঠানিকভাৱে ভাঙিছে, ঘৰত গৈ ভাঙিছে, গৈ থৈ একেটাই। মই ক'ব পাৰোঁ যে আমাৰ আনুষ্ঠানিকভাৱে নাই ভগা, কিন্তু ঘৰটোতো ভাঙিছেগৈ, নহয় জানো? ষষ্ঠী স্নান কৰিটোতো লাভ নাই, আমাৰ মানে সেই ষষ্ঠী স্নান হৈ আছে। ঘণ্টা জুৰি সৌবৰত নামি একদম নিৰ্মল জলে গা ধুলোঁ, পাৰত খোজটো থোৱালৈকে আকৌ বোকা পানী ঢালি ল'লোঁ। মানে আমাৰ যে অসমীয়াত উপমা এটা দিয়ে, হাৰিছে মাছ বোলে বিলতহে আছে, কলৈ যাব? আমাৰ গতিটোও তেনেকুৱা, সংসাৰত তৰি যাওঁ বুলি সংসাৰৰ পৰা জঁপিয়াব বিচাৰিছোঁ, নহয়নে? জঁপিয়াইছোঁ আকৌ সংসাৰতেই পৰিছোঁ। গতিকে কিছুমান বস্তু স্পষ্ট হ'ব লাগিব, কিন্তু এই প্ৰসংগখিনি যদি কোনোবাই সম্প্ৰদায়গতভাৱে লৈ লয়, কোনোবাই যদি ধৰ্মগতভাৱে লৈ লয়, কোনোবাই যদি জাতিগতভাৱে লৈ লয়, তেতিয়াহ'লে লাভ নাই। ইয়াত সেইবিলাকৰ কথা আলোচনা কৰা হোৱাই নাই, নহয়নে? জাতি, কুলাচাৰ, ধৰ্ম, জ্ঞান এইবিলাকৰ ভিত্তিত ইয়াত একো কথা আলোচনা হোৱাই নাই। এই মাৰ্গটোলৈ জড়িত হ'লে সেইখিনি অকণমান এৰা ধৰা নহয়, ত্যাগ হ'বই লাগিব। কি সেইবোৰ খাই পেলাই খাই বৈ ভকতি কৰিব নোৱাৰি নি? আপুনি কৰি চাব পাৰে, কি ঈশ্বৰে কোৱা নাই, মই কৰি চাব পাৰোঁ, কিন্তু ঈশ্বৰে সেই সম্পৰ্কত মত দিয়া নাই, নহয়নে? গতিকে অলপ প্ৰস্তুত হ'বই লাগিব। সেইকাৰণে কৈছে ভক্তি কৰাটো সহজ নহয়। বোলে লাহে লাহেহে এৰ খাব, লাহে লাহে এৰ নাখায়। ডাক্তৰে যদি আজি মোক কয় এই আপুনি তেল খোৱা বন্ধ কৰি দিয়ক, নহ'লে আপোনাৰ ফেটি লিভাৰ হৈছে, বেছি দিন জীয়াই নাথাকিব, কাইলৈ তেতিয়াহ'লে মই লাহে লাহে তেল এৰিবলৈ নাথাকোঁ, আজিয়ে পৰাই তেল এৰি দিম, হয়নে? গতিকে এৰো বুলি ক'লে এই খন্তেকৰ পৰা যায়, কিন্তু মনটো সান্তনা দিবলৈ আমি টানি টানি লৈ গৈ থাকোঁ। সেইকাৰণে জীৱনত ত্যাগ সম্ভৱ নহয়।